তৃণমূল কংগ্ৰেছ নতুন নহয়, অসমত তৃণমূল কংগ্ৰেছ বহু দিনৰ পৰাই আছে। অসমত তৃণমূল কংগ্ৰেছ দুটাকৈ MLA আছিল, কিন্তু কিবা কাৰণত সংগঠন শক্তিশালী হোৱা নাছিল। এতিয়া বংগৰ মুখ্যমন্ত্ৰী অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীয়ে মোক অসমৰ দায়িত্ব দিছে আৰু এই দায়িত্ব মই সুকলমে পালন কৰিবলৈ প্ৰস্তুত আছোঁ। বংগত তৃণমূল কংগ্ৰেছৰ শ্লোগান আছিল মা মাটি মানুহ, আৰু অসমত এই শ্লোগান হ'ব মা মাটি মানুহ আৰু সমন্বয়। আমি সমন্বয়েৰে অসমত এতিয়া যি সাম্প্ৰদায়িকতা, দুৰ্নীতি ভ্ৰষ্টাচাৰ, হত্যা হিংসাৰ যি পৰিভৰ চলি আছে, আমি সমন্বয়েৰে অসমৰ ৰাইজক বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম মেলাপ্ৰীতিৰে আমি দলটোক আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। আৰু আজি প্ৰথমবাৰ মই সভাপতি নিযুক্ত হোৱাৰ পিছত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ৰাইজ বা আমাৰ দলীয় সতীৰ্থসকলে যি সভা আয়োজন কৰিছে তালৈ মই আহিছোঁ, আৰু এখেতসকলে যি উদ্যম আৰু আন্তৰিকতাৰে মোক আদৰণি জনাইছে, মই তাৰ শলাগ লৈছোঁ। পঞ্চায়ত নিৰ্বাচন, BTAD নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন আমি সকলোতে প্ৰাৰ্থিত্ব দিম। আৰু যিহেতু আমাৰ সভাপতি নিযুক্ত হোৱা সময় অলপ পলম হ'ল, তথাপিও আমি সকলো নিৰ্বাচনতে অংশগ্ৰহণ কৰিম। বিৰোধী ঐক্যমঞ্চৰ বিৰোধী ঐক্যমঞ্চৰ আমি বিৰোধিতা নহয়, কাৰণ যিহেতু মমতা বেনাৰ্জী ডাঙৰীয়ানী এতিয়াও বিৰোধী ঐক্যতে আছে, গতিকে আমি এতিয়া নিজৰ দল সংগঠন কৰাতহে ব্যস্ত থাকিম।